পশ্চিম নলবাৰীৰ 25 নং বেলখৰ পঞ্চায়তৰ সভাপতিৰ অমৰ ভৰালীৰ শপত গ্ৰহণ। বহু জল্পনা কল্পনাৰ অন্তত আজি নলবাৰী জিলাৰ টিহু সমষ্টিৰ অন্তৰ্গত 25 নং বেলখৰ পঞ্চায়তৰ সমিতিখন অতি সুকলমে গঠিত হয়। 25 নং বেলখৰ পঞ্চায়তৰ 9 গৰাকী সদস্যৰ সৰ্বসন্মতিক্ৰমে বিজেপিৰ পৰোক্ষভাৱে সমৰ্থিত প্ৰাৰ্থী অমৰ ভৰালীক সভাপতি আৰু উপ সভানেত্ৰী হিচাপে মানসী বৰপূজাৰীক নিৰ্বাচিত কৰে। নলবাৰী জিলাৰ অতিৰিক্ত জিলা আয়ুক্ত ৰাজীৱ দাসৰ উপস্থিতি সমতাস্থিত পশ্চিম নলবাৰী খণ্ড বিষয়াৰ কাৰ্যালয়ত 25 নং বেলখৰ পঞ্চায়তৰ নৱ নিৰ্বাচিত সমিতিখনৰ আটাইবোৰ সদস্যই শপত গ্ৰহণ কৰে। পশ্চিম নলবাৰী মণ্ডল সমিতিৰ সভাপতি সীমান্ত মেনাই নৱনিৰ্বাচিত সভাপতিৰ লগতে সমিতিৰ সদস্যসকলক অভিনন্দন জনায়। ইয়াৰ লগতে সীমান্ত মেনাই নৱনিৰ্বাচিত পঞ্চায়ত সমিতিখনৰ সমূহ সদস্যক আগন্তুক সময়ত আঞ্চলিক ৰাইজৰ সমস্যাৰ ওপৰত গুৰুত্ব দি উন্নয়নৰ হকে কাম কৰি যাবলৈ আহ্বান জনায়। ভৰালী মই 25 নং গাঁও পঞ্চায়তৰ বেলখৰৰ পৰা মই সভাপতি হিচাপে আজি নিৰ্বাচিত হৈছোঁ আৰু ভৱিষ্যতে মই বেলখৰৰ হকে ৰাইজৰ হকে মই কাম কৰিম আৰু দুখীয়া ৰাইজক মই সহায় কৰিম। দুখীয়াক মই যি লাগে যিখিনি আমাৰ চৰকাৰৰ পৰা আঁচনি আহে সেইখিনি মই দুখীয়া মানুহক দিম আৰু ভৱিষ্যতে মই ইয়াতকৈ মই যেন ওপৰত উঠিব পাৰোঁ তেতিয়া সেইকাৰণে মই এইখিনি আমাৰ আগতে ইলেকশ্যন হৈছে এতিয়া বৰ্তমান আমি হেৰি কৰিছোঁ এইটো আমাৰ ফালৰ মই 9জনৰে কৰিছোঁ 9জনৰে বিজেপি দলকে সমৰ্থন কৰোঁ। বিজেপি যিহেতু আমাৰ মোদী চৰকাৰে আমাৰ বহুত আঁচনি দিছে, অৰুণোদয় দিছে, ঘৰৰ যিহেতু কৰিছে, গতিকে বহুত তেখেতক আমি ধন্যবাদ জনাইছোঁ মোদী ডাঙৰীয়াক আৰু হিমন্ত বিশ্ব শৰ্মাক আমি ধন্যবাদ জনাইছোঁ। চন্দ্ৰমোহন পাটোৱাৰী আমাৰ লোকেল MLA আমাৰ তেখেতক আমি ধন্যবাদ জনাইছোঁ। তেখেতৰ পৰা আমি বহুত উন্নতি হৈছোঁ, গতিকে ৰাইজৰ উন্নতি হৈছে। কি মূল সমস্যা আছে আপোনালোকৰ? আমাৰ ৰাস্তা ঘাটৰ ইতিমধ্যে আমাৰ সেইবিলাক হৈছে, কিন্তু আমাৰ নিবনুৱা সমস্যা আছে। নিবনুৱা সমস্যাখিনি এইবাৰ আমাৰ চন্দ্ৰ পাটোৱাৰী এইখিনি কৰি দিম বুলি কথা দিছিল। যিখিনি আপোনাৰ দুখীয়া মানুহ আছে সেই দুখীয়া মানুহখিনিক যদি আমি অৰুণোদয় দিব পাৰোঁ, ঘৰ দিব পাৰোঁ, সেইখিনি দিব পাৰিলে তেখেতসকলে নিশ্চয় উপকৃত হ'ব। বৃদ্ধ পেঞ্চন দিব লাগিব তেখেতসকলক, গতিকে তেখেতসকলৰ পৰিয়ালটো চলাৰ কাৰণে আমি সুবিধা কৰি দিব লাগিব আমাৰ বিজেপি চৰকাৰে। সেইখিনি মোৰ ক'বলগীয়া। আচলতে খুব ভাল লাগিছে আজি আমাৰ বেলখৰ পঞ্চায়তৰ যিখন সমিতি সেই সমিতিখন অতি সুকলমে গঠন হৈ গ'ল, অৰ্থাৎ শপত গ্ৰহণ হৈ গ'ল। সেই অনুসৰি আজি আমাৰ বেলখৰৰ পঞ্চায়তৰ সভাপতি অমৰ ভৰালী আৰু উপ সভানেত্ৰী মানসী পূজাৰী আমাৰ নিৰ্বাচিত হৈছে সৰ্বসন্মতভাৱে। গতিকে মই মণ্ডল সভাপতি হিচাপে এটা আহ্বান জনাইছোঁ, আমাৰ যিখিনি আঞ্চলিক ৰাইজৰ যিখিনি সমস্যা যিখিনি আমাৰ বাকী আছে কৰিবলগীয়া, গতিকে আগন্তুক সময়ত আমাৰ যিখিনি জনপ্ৰতিনিধি আছে, মেম্বাৰ আছে, তেখেতসকলে নিজৰ কথা চিন্তা নকৰি সমাজৰ কথা বেছিকৈ চিন্তা কৰিব বুলি আৰু উন্নয়নৰ হকে তেওঁলোকে মাত মাতি যাব বুলি আৰু কাম কৰি যাব বুলি মই আজি ইয়াত আশা ৰাখিছোঁ আৰু তেখেতসকলক এই চেগতে মই অভিনন্দন জনাইছোঁ। পঞ্চায়তত নিশ্চিতভাৱে কষ্ট হৈছে। কষ্ট এইকাৰণে হৈছে যে এইবাৰ আমাৰ পঞ্চায়তত দলীয় প্ৰতীক নাছিলে, এইটো হ'ল মেইন কথা। গতিকে আমাৰ যিখিনি মেম্বাৰ আছিল সেই মেম্বাৰখিনি নিৰ্দলীয়ই আছিল। তথাপি আমি ভাবিছিলোঁ যিখিনি আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ নীতি আৰু আদৰ্শলৈ যিখিনি প্ৰাৰ্থী আগবাঢ়িছে আমি তেখেতসকলক অকণমান সহযোগ কৰিছিলোঁ আৰু সেই মৰ্মে ভাৰতীয় জনতা পাৰ্টীৰ নীতি আৰু আদৰ্শ থকা 8জন জয়লাভ কৰিছে আৰু 2গৰাকীয়ে নিজৰ মাজতে প্ৰতিদ্বন্দ্বিতা কৰি হাৰিছে। গতিকে আমি অভাৰঅল আমি এটা ভাল সফলতা আমি লাভ কৰিছোঁ বিগত পঞ্চায়তত। অমৰ ভৰালী, গতিকে অমৰ ভৰালী আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ নীতি আৰু আদৰ্শৰে তেখেতে আগবাঢ়িছিল, কাম কৰিছিল। গতিকে তেখেতকে এইবাৰ আমি সভাপতি হিচাপে সৰ্বসন্মতভাৱে আমি নিৰ্বাচিত কৰিছোঁ। নিউজ ডেস্ক ৰিপৰ্ট, নলবাৰী।